আমি আমার প্ৰফেশ্যনেল কেৰিয়াৰত বহু সময়ত দেখিছোঁ যে বহুতো ব্যক্তিয়ে কাৰোবাৰ পৰা কিবা টকা পইচা পাবলগীয়া থাকিলে বা কিবা কণ্ট্ৰেকচুৱেল মেটাৰ থাকিলে সেইটো যদি পূৰ্ণ নহয় তেন্তে সেই ব্যক্তিজনে পুলিচৰ দ্বাৰা ভাবুকি প্ৰদান কৰি পেলাই সেই মানুহজনৰ পৰা তেখেতে পাবলগীয়া টকাখিনি উদ্ধাৰ কৰাৰ চেষ্টা কৰে। এই সন্দৰ্ভত সুপ্ৰিম কোৰ্টে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰায় যোৱা 6 ফেব্ৰুৱাৰী 2024 চনত দিছে। আজি আমাৰ ভিডিঅ'ৰ মূল বিষয়বস্তু এইটোৱেই যে কাইলৈ যদি আপোনাৰ এগেইনষ্টেও তেনেকৈ কোনোবাই টকা পইচা উদ্ধাৰৰ বাবে পুলিচক সহায় লৈ পেলাই আপোনাক ভাবুকি প্ৰদান কৰি পেলাই বাধ্য কৰাব বিচাৰে তেন্তে সুপ্ৰিম কোৰ্টৰ এই আজিৰ জাজমেণ্টটো অত্যন্ত আপোনাৰ প্ৰয়োজনীয় জাজমেণ্ট হ'ব। আপুনি ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। বলক ভিডিঅ'ৰ মূল বিষয়বস্তুৰে আগবাঢ়ি যাওঁ। মই বিকেকৰ এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে লগৰু আছাম, অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ। 6 ফেব্ৰুৱাৰী 2024 চনৰ যিটো জাজমেণ্ট সেইটো হৈছে ললিত চতুৰ্বেদী ভাৰ্চেছ ষ্টেট অফ উত্তৰ প্ৰদেশ। সেই কেছটোত সুপ্ৰিম কোৰ্টে পেৰামিটাৰটো ডিছকাশ্যন কৰিছে যে পুলিচে এই ধৰণৰ যেতিয়া কণ্ট্ৰেকচুৱেল বা কাৰোবাৰ পৰা টকা পইচা উদ্ধাৰৰ বিষয়ে থাকে, ৰিকভাৰী অফ মানিৰ চিটুৱেশ্যন থাকে, সেই ক্ষেত্ৰত পুলিচে পুলিচৰ পাৱাৰ ব্যৱহাৰ কৰি পেলাই সেই টকা উদ্ধাৰ কৰিব পৰা নাই। বলক এই যিটো সুপ্ৰিম কোৰ্টৰ কেছৰ ফেক্টছ বিষয়বস্তু সেইটো অকণমান চাই লওঁ, তেতিয়া আপোনালোকৰ বুজি পাবলৈ সুবিধা হ'ব। সেই কেছটোত যিজনে এফআইআৰখন লঞ্চ কৰিছিলে সেই ব্যক্তিগৰাকীৰ এলিগেশ্যনছটো এনেকৈ আছিল, ছাপ'জ এইৰ লগত তেখেতৰ এটা টকা পইচাৰ বুজাবুজি হৈছিল কিবা এটা কণ্ট্ৰেক্টৰ ভিত্তিত আৰু তেওঁ পাবলগীয়া আছে কিছু ধন। সেই ধনখিনি তেখেতে বহুবাৰ ৰিমাইণ্ড কৰিছে, ডিমাণ্ড কৰিছে টকাখিনি পে'মেণ্ট কৰিবৰ কাৰণে, কিন্তু তেখেতে যিহেতু পে'মেণ্ট কৰা নাই তেওঁ চিটিং কৰিছে আৰু সেই ভিত্তিতে তেখেতে সেই এফআইআৰখন লঞ্চ কৰিছিলে থানাত যে পুলিচে হস্তক্ষেপ কৰি মোৰ এই টকাখিনি উদ্ধাৰ কৰিব লাগে। তাৰপিছত পুলিচে তেখেতৰ এফআইআৰখনৰ কগনিজেঞ্চ লৈ পেলাই ৰেজিষ্টাৰ কৰিছিলে ছেকশ্যন 405 আৰু 506 IPCৰ আণ্ডাৰত। ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছিলে। তেতিয়া এই যিগৰাকী ব্যক্তিক একিউজ কৰা হৈছে সেই কেছটোত, সেই একিউজগৰাকীয়ে হাইকোৰ্টত গোটেই বিষয়বস্তুটো লৈ গৈ পেলাই সেই এফআইআৰখনক কুৱেশ্যনৰ কাৰণে চেলেঞ্জ কৰিছিলে। তেখেতৰ মূল বক্তব্য আছিলে যে যিহেতু এই গোটেই কণ্ট্ৰেক্টটো আছিলে চিভিল নেচাৰৰ, গতিকে পুলিচৰ যে সেই টকা ৰিকভাৰ কৰাৰ কোনো আইনী অধিকাৰ নাই সেই বিষয়টোক চেলেঞ্জ কৰি পেলাই তেওঁ হাইকোৰ্টত গোচৰ তৰিছিল। কিন্তু হাইকোৰ্টে সেই গোচৰটো খাৰিজ কৰিছিল। তাৰ বিৰুদ্ধে তেওঁ সুপ্ৰিম কোৰ্টলৈ যায় আৰু সুপ্ৰিম কোৰ্টে এই গোটেই বিষয়বস্তু চালি জাৰি চাই পেলাই এটা অত্যন্ত সুন্দৰ সিদ্ধান্তত উপনীত হয় যে হয়, যেতিয়া এই ধৰণৰ কোনোবা ব্যক্তিৰ মাজত কোনোবা এটা বিষয় লৈ পেলাই টকা পইচাৰ লেনদেন হয় বা কিবা কামৰ অজুহাতত তেওঁলোকৰ মাজত এটা লেনদেনৰ প্ৰক্ৰিয়া থাকে, তেতিয়া সেই গোটেই বিষয়বস্তুটো হৈছে চিভিল ডিছপিউট বুলি পেলাই কোৱা হয়। সেইটো চিভিল কোৰ্টৰ আণ্ডাৰত সেই টকা পইচা পাবলগীয়া থাকিলে সেই মানুহজনে যিজনে কৰিব লাগে তেওঁ চিভিল কোৰ্টত গৈ পেলাই মানি চুট কৰিব লাগিব আৰু মানি চুট কৰিহে সেই টকা উদ্ধাৰ কৰিব পাৰিব। কিন্তু কোনো পুলিচৰ এফআইআৰ লঞ্চ কৰি মানুহক ভাবুকি প্ৰদান কৰি পেলাই কোনো টকা উদ্ধাৰ কৰিব নোৱাৰে বা ৰিকভাৰ কৰিব নোৱাৰে। অৰ্থাৎ চিভিল ডিছপিউট যেতিয়া থাকে তেতিয়া পুলিচৰ কোনো তাত সোমাই পেলাই ইনভেষ্টিগেশ্যন কৰাৰ কোনো থল নাথাকে। গতিকে এই জাজমেণ্টৰ পৰা এটা বস্তু আপোনালোকে সদায় মনত ৰাখিব যে আপোনাৰ এগেইনষ্টে যদি কাইলৈ কোনোবা তেনেকুৱা কণ্ট্ৰেকচুৱেল মেটাৰত পইচা ৰিকভাৰীৰ কাৰণে পুলিচক দি পেলাই আপোনাৰ হাৰাশাস্তি কৰি পেলাই টকা উদ্ধাৰ কৰাৰ চেষ্টা কৰে, তেন্তে কিন্তু আপুনি সেইটোৰ বিৰুদ্ধে হাইকোৰ্টত গৈ পেলাই এই সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট আছে এই জাজমেণ্টটোক ৰিলাই কৰি পেলাই আপুনি পুলিচৰ বিৰুদ্ধে পদক্ষেপ লৈ পেলাই সেই যিখন এফআইআৰ আপোনাৰ এগেইনষ্টে ৰেজিষ্টাৰ হৈছে সেইখনক কোৱাছ কৰাব পাৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ উপকাৰত আহিব। যদি ভাল লাগে তেন্তে লাইক দিবলৈ নাপাহৰিব, কমেণ্ট কৰি জনাব। আগন্তুক ভিডিঅ'ত আকৌ লগ পাম। ভালে থাকক, কুশলে থাকক। নমস্কাৰ।